ছাত্ৰ-ছাত্ৰীসকল কেইটামান উক্তি আৰু যুক্তি থকা মই এমচিকিউ লৈ আহিছোঁ। ইয়াৰে উক্তিটো দিয়া হৈছে এজোপা বেঙুনীয়া ৰঙৰ সৈতে এজোপা বগা ফুলৰ মটৰমাহৰ সংকৰণ ঘটাত F1 আটাইবোৰ গছৰ ফুল বেঙুনীয়া হ'ল। আৰু ইয়াত যুক্তিটো দিছে যে বগা ৰঙৰ জিনটো পিছৰ প্ৰজন্মলৈ সঞ্চাৰণ নহ'ল। যিটো মেণ্ডেলৰ সংকৰণ পৰীক্ষাত F1 জোনত আটাইবোৰ গছেই প্ৰভাৱী লক্ষণযুক্ত গছ হয়। F2 জোনত কিন্তু 3:1 অনুপাতত প্ৰভাৱী আৰু অপ্ৰভাৱী লক্ষণযুক্ত উদ্ভিদৰ সৃষ্টি হয়। ইয়াত দেখুওৱা হৈছে যে F1 জোনত আটাইবোৰ গছ বেঙুনীয়া হয়, অৰ্থাৎ এইটো মেণ্ডেলৰ সংকৰণ পৰীক্ষা। কিন্তু ইয়াত যুক্তিটো দিছিলে যে বগা ৰঙৰ জিনটো পিছৰ প্ৰজন্মলৈ সঞ্চাৰণ নহয়। গতিকে যুক্তিটো ভুল হৈছে। বগা ৰংটো পিছৰ প্ৰজন্মলৈ সঞ্চাৰণ হয়, F2 জোনত প্ৰকাশ পায়। গতিকে ইয়াৰ উক্তিটো শুদ্ধ হ'ব আৰু যুক্তিটো ভুল হ'ব। ইয়াত অপশ্যন এত দিছে উক্তি আৰু যুক্তি দুয়োটাই শুদ্ধ, গতিকে এইটো ভুল। বিত দিছে উক্তি আৰু যুক্তি দুয়োটাই ভুল, এইটোও ভুল। চিত দিছে উক্তিটো শুদ্ধ কিন্তু যুক্তিটো ভুল, গতিকে অপশ্যন চিটো শুদ্ধ। চিত ডিত দিছিলে উক্তিটো ভুল কিন্তু যুক্তি শুদ্ধ, গতিকে অপশ্যন চি এইটো উক্তিটো শুদ্ধ কিন্তু যুক্তিটো ভুল, এইটো শুদ্ধ উত্তৰ। তাৰপিছৰ প্ৰশ্নটো আছিলে তলৰ কোনটো ক্ষাৰকৰ ক্ষেত্ৰত শুদ্ধ বাক্য? ইয়াত দিছে ক্ষাৰকৰ সোৱাদ তিতা আৰু ইহঁতে নীলা লিটমাছ ৰঙা কৰে। এইটো ভুল। ক্ষাৰকৰ সোৱাদ তিতা হয় কিন্তু ইহঁতে ৰঙা লিটমাছ নীলা কৰে। বিত দিছে ক্ষাৰকৰ pH-ৰ মান 7তকৈ কম। এইটোও ভুল, কাৰণ এচিডৰ pH-ৰ মান 7তকৈ কম। 7 হ'লে মানে প্ৰথম আৰু 7তকৈ বেছি হ'লে ক্ষাৰকীয়। চিত দিছিলে ক্ষাৰৰ সোৱাদ টেঙা আৰু ইহঁতে ৰঙা লিটমাছ নীলা কৰে। এইটো ভুল। ক্ষাৰৰ সোৱাদ তিতা আৰু ইহঁতে ৰঙা লিটমাছ নীলা কৰে। দিছে ক্ষাৰকৰ এটোপাল ফিনলফথেলিন দিলে গুলপীয়া হয়। অপশ্যন ডি শুদ্ধ। নেক্সট কুৱেশ্যন, ফ্লেম কলাৰ কোন দুটা অংশই উদ্ভিদৰ দেহত খাদ্যৰ পৰিবহণ কৰে? ফ্লেম পেৰেনকেমা সংগীকোষ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি সংগীক কোষ আৰু চালনী নলিকা। সংগীক কোষ আৰু চালনী নলিকাই ফ্লেম কলাৰ উদ্ভিদ দেহত খাদ্য পৰিবহণ কৰে। তাৰপিছত উক্তিটো দিছে যে এমনিয়াৰ দ্ৰৱৰ প্ৰকৃতি ক্ষাৰকীয়। হয়, উক্তিটো শুদ্ধ। এমনিয়াৰ দ্ৰৱৰ প্ৰকৃতি ক্ষাৰকীয়। যুক্তি দিছে যে এমনিয়াৰ দ্ৰৱই নীলা লিটমাছ ৰঙা কৰে। এমনিয়াৰ দ্ৰৱৰ প্ৰকৃতি ক্ষাৰকীয় হয় কিন্তু ক্ষাৰকে ৰঙা লিটমাছ নীলা কৰে, নীলা লিটমাছ ৰঙা নকৰে। গতিকে ইয়াৰ উক্তিটো শুদ্ধ, যুক্তিটো ভুল। অপশ্যন এত দিছে উক্তিটো শুদ্ধ, যুক্তিটো ভুল, গতিকে অপশ্যন এটো শুদ্ধ। নেক্সট কুৱেশ্যন দিছে মানুহৰ দেহত কেইযোৰ যৌন ক্ৰমোজম থাকে? মানুহৰ দেহত এযোৰ যৌন ক্ৰমোজম থাকে। অপশ্যন এটো শুদ্ধ। নেক্সট কুৱেশ্যন, সূৰ্যমুখী ফুলে সূৰ্যৰ দিশৰ সৈতে কৰা চলনৰ মুখ্য কাৰণ কি? সূৰ্যমুখী ফুলে সূৰ্যৰ দিশত গতি কৰি থাকে, গতিকে এইটো পোহৰৰ দিশত কৰে। গতিকে ভূকেন্দ্ৰবেগী নহয়, জলানুবেগী নহয়, কেমোট্ৰপিজমী নহয়, গতিকে অপশ্যন ডিটো শুদ্ধ, পোহৰানুবেগী চলন। নেক্সট কুৱেশ্যনৰ উক্তিটো দিছে যে বেৰত বগা ৰং সনাৰ 2-3 দিনৰ পাছত বেৰত চিকমিকনিৰ সৃষ্টি হয়। ইয়াত যুক্তিটো দেখাইছিলে যে কেলছিয়াম হাইড্ৰক্সাইডে বায়ুৰ কাৰ্বন ডাই অক্সাইডৰ সৈতে বিক্ৰিয়া কৰি কেলছিয়াম কাৰ্বনেট সৃষ্টি কৰে, যি বেৰত চিকমিকনিৰ সৃষ্টি কৰে। বেৰত বগা ৰং সনাৰ 2-3 দিনৰ পাছত চিকমিকনিৰ সৃষ্টি হয়। হয়, শুদ্ধ উত্তৰ। যুক্তিটো দিছে কেলছিয়াম হাইড্ৰক্সাইডে বায়ুৰ কাৰ্বন ডাই অক্সাইডৰ সৈতে বিক্ৰিয়া কৰি কেলছিয়াম কাৰ্বনেট সৃষ্টি কৰে। ইয়াত উক্তি আৰু যুক্তি দুয়োটাই শুদ্ধ, গতিকে অপশ্যন এটো শুদ্ধ হ'ব। উক্তি আৰু যুক্তি দুয়োটাই শুদ্ধ। তাৰপিছত প্ৰশ্ন দিছিলে উদ্ভিদৰ পাতৰ প্ৰস্থচ্ছেদৰ এটা চিত্ৰ দেখুওৱা হৈছে। চিত্ৰত কোনটো কোষীয় স্তৰত অধিক পৰিমাণে সালোকসংশ্লেষণ সংঘটিত হ'ব? ইয়াত দিয়া আছে ছবিটো 1, 2, 3, 4 দুটা স্তক বহিস্তক। ইয়াৰ সালোকসংশ্লেষণ সংঘটিত হ'ব। ইয়াত যিহেতু হৰিতকণাসমূহ আছে, গতিকে সালোকসংশ্লেষণ সংঘটিত হ'ব ছেকেণ্ড আৰু থাৰ্ডত। ইয়াত ছেকেণ্ড আৰু থাৰ্ড আছে অপশ্যন বিত, গতিকে অপশ্যন বিটো শুদ্ধ।